আৰম্ভ হৈছে অতি আনন্দিত হৈছোঁ উৎসাহিত হৈছোঁ মানুহৰ যি জাগৰণ দেখা পাইছোঁ গতিকে ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী হৈ গৈছে ভ্ৰমণ হৈছে আগন্তুক দিনত আৰু নানা কাৰ্যসূচী আছে আমি এইটো আশা কৰিছোঁ যে অসমবাসীয়ে অসমীয়া সাহিত্য সংস্কৃতিৰ উন্নতিৰ কাৰণে যি কাৰ্য সাধন কৰিবলৈ ব্ৰতী হৈ আছে তেখেতসকলৰ সাধনাসমূহে যেন ভাৰতবৰ্ষৰ পৃথিৱীত স্বীকৃতি লাভ কৰে আৰু তেখেতসকলৰ সাধনাৰ যোগেদি যি ফচল যি আমাৰ সাহিত্যৰ সম্পদসমূহ সৃষ্টি হ'ব সেইসমূহে বিশ্ববাসীক আকৰ্ষণ কৰিব পাৰি অসমীয়া ভাষা সাহিত্যক জীপাল কৰি তুলিব পাৰিব আৰু তাৰ যোগেদি অসমীয়া জাতি এটা বিশ্বৰ অন্যতম চহকী জাতি হিচাপে পৰিচয় লাভ কৰিছে ঐতিহ্যমণ্ডিত পাঠশালাতে আচলতে এইবাৰ প্ৰথমবাৰৰ বাবে সাহিত্য সভাত যি বিজ্ঞান মেলা অনুষ্ঠিত কৰিছে কি ক'ব সাহিত্য সভাত এইটো নতুন সংযোজন হৈছে বিজ্ঞান মেলা বিজ্ঞান বিষয়ক লৈ ইতিমধ্যে বিভিন্ন আলোচনা চক্ৰ হৈ থাকে কিন্তু এইবাৰ সুকীয়াভাৱে মৰ্যাদা লাভ কৰিছে বিজ্ঞান মেলাই আমি বিগত অধিৱেশনতে আহ্বান জনাইছিলোঁ যে সাহিত্য সভাৰ যি সমাৱেশ হয় তাত বাণিজ্যৰ মেলা পৰিহাৰ কৰিব লাগে কাৰণ ইয়াত সাহিত্য বিষয়ক বিদ্যাৰ্থী যিকোনো প্ৰত্যেক মহলৰ প্ৰয়োজন হ'ব পৰা বিষয়ে আলোচনা হ'ব লাগে গতিকে তাৰে পৰিপ্ৰেক্ষিতত এইবাৰ ইয়াত বিজ্ঞান মেলা আৰম্ভ হৈছে আমি আশা কৰিছোঁ যে এই বিজ্ঞান মেলাৰ যোগেদি যথেষ্ট উপকৃত হ'ব পাৰিম পৰিৱেশত এই অধিৱেশন আৰম্ভ হৈছে অতি আনন্দিত হৈছোঁ উৎসাহিত হৈছোঁ মানুহৰ যি জাগৰণ দেখা পাইছোঁ গতিকে ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী হৈ গৈছে ভ্ৰমণ হৈছে আগন্তুক দিনত আৰু নানা কাৰ্যসূচী আছে আমি এইটো আশা কৰিছোঁ যে অসমবাসীয়ে অসমীয়া সাহিত্য সংস্কৃতিৰ উন্নতিৰ কাৰণে যি কাৰ্য সাধন কৰিবলৈ ব্ৰতী হৈ আছে তেখেতসকলৰ সাধনাসমূহে যেন ভাৰতবৰ্ষৰ পৃথিৱীত স্বীকৃতি লাভ কৰে আৰু তেখেতসকলৰ সাধনাৰ যোগেদি যি ফচল যি আমাৰ সাহিত্যৰ সম্পদসমূহ সৃষ্টি হ'ব সেইসমূহে বিশ্ববাসীক আকৰ্ষণ কৰিব পাৰি অসমীয়া ভাষা সাহিত্যক জীপাল কৰি তুলিব পাৰিব আৰু তাৰ যোগেদি অসমীয়া জাতি এটা বিশ্বৰ অন্যতম চহকী জাতি হিচাপে পৰিচয় লাভ কৰিছে ঐতিহ্যমণ্ডিত পাঠশালাতে আচলতে এইবাৰ প্ৰথমবাৰৰ বাবে সাহিত্য সভাত যি বিজ্ঞান মেলা অনুষ্ঠিত কৰিছে কি ক'ব সাহিত্য সভাত এইটো নতুন সংযোজন হৈছে বিজ্ঞান মেলা বিজ্ঞান বিষয়ক লৈ ইতিমধ্যে বিভিন্ন আলোচনা চক্ৰ হৈ থাকে কিন্তু এইবাৰ সুকীয়াভাৱে মৰ্যাদা লাভ কৰিছে বিজ্ঞান মেলাই আমি বিগত অধিৱেশনতে আহ্বান জনাইছিলোঁ যে সাহিত্য সভাৰ যি সমাৱেশ হয় তাত বাণিজ্যৰ মেলা পৰিহাৰ কৰিব লাগে কাৰণ ইয়াত সাহিত্য বিষয়ক বিদ্যাৰ্থী যিকোনো প্ৰত্যেক মহলৰ প্ৰয়োজন হ'ব পৰা বিষয়ে আলোচনা হ'ব লাগে গতিকে তাৰে পৰিপ্ৰেক্ষিতত এইবাৰ ইয়াত বিজ্ঞান মেলা আৰম্ভ হৈছে আমি আশা কৰিছোঁ যে এই বিজ্ঞান মেলাৰ যোগেদি যথেষ্ট উপকৃত হ'ব পাৰিম পৰিৱেশত এই অধিৱেশন আৰম্ভ হৈছে অতি আনন্দিত হৈছোঁ উৎসাহিত হৈছোঁ মানুহৰ যি জাগৰণ দেখা পাইছোঁ গতিকে ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী হৈ গৈছে ভ্ৰমণ হৈছে আগন্তুক দিনত আৰু নানা কাৰ্যসূচী আছে আমি এইটো আশা কৰিছোঁ যে অসমবাসীয়ে অসমীয়া সাহিত্য সংস্কৃতিৰ উন্নতিৰ কাৰণে যি কাৰ্য সাধন কৰিবলৈ ব্ৰতী হৈ আছে তেখেতসকলৰ সাধনাসমূহে যেন ভাৰতবৰ্ষৰ পৃথিৱীত স্বীকৃতি লাভ কৰে আৰু তেখেতসকলৰ সাধনাৰ যোগেদি যি ফচল যি আমাৰ সাহিত্যৰ সম্পদসমূহ সৃষ্টি হ'ব সেইসমূহে বিশ্ববাসীক আকৰ্ষণ কৰিব পাৰি অসমীয়া ভাষা সাহিত্যক জীপাল কৰি তুলিব পাৰিব আৰু তাৰ যোগেদি অসমীয়া জাতি এটা বিশ্বৰ অন্যতম চহকী জাতি হিচাপে পৰিচয় লাভ কৰিছে ঐতিহ্যমণ্ডিত পাঠশালাতে আচলতে এইবাৰ প্ৰথমবাৰৰ বাবে সাহিত্য সভাত যি বিজ্ঞান মেলা অনুষ্ঠিত কৰিছে কি ক'ব সাহিত্য সভাত এইটো নতুন সংযোজন হৈছে বিজ্ঞান মেলা বিজ্ঞান বিষয়ক লৈ ইতিমধ্যে বিভিন্ন আলোচনা চক্ৰ হৈ থাকে কিন্তু এইবাৰ সুকীয়াভাৱে মৰ্যাদা লাভ কৰিছে বিজ্ঞান মেলাই আমি বিগত অধিৱেশনতে আহ্বান জনাইছিলোঁ যে সাহিত্য সভাৰ যি সমাৱেশ হয় তাত বাণিজ্যৰ মেলা পৰিহাৰ কৰিব লাগে কাৰণ ইয়াত সাহিত্য বিষয়ক বিদ্যাৰ্থী যিকোনো প্ৰত্যেক মহলৰ প্ৰয়োজন হ'ব পৰা বিষয়ে আলোচনা হ'ব লাগে গতিকে তাৰে পৰিপ্ৰেক্ষিতত এইবাৰ ইয়াত বিজ্ঞান মেলা আৰম্ভ হৈছে আমি আশা কৰিছোঁ যে এই বিজ্ঞান মেলাৰ যোগেদি যথেষ্ট উপকৃত হ'ব পাৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত